দেখিছে এই ঘৰবিলাক দাদা অলমোস্ট বনাই থৈ এইবিলাক চাব পাৰিছে এইবিলাক সব আপুনি বনোৱা ঘৰ এনেকুৱা ঘৰ সেম বনাই দিব পাৰিব নে হয় হয় এটো আমি বনোৱা ঘৰ হয় আচ্ছা এনেকা সেম বনাই দিব পাৰিব এটা অট্টালিকা দাদা যেহেতু নিজে সাজিছে এটো আপুনি নিজে বনাছে ন হয় নিজে 40/36 হয় হয় আচ্ছা ঘৰৰ সাইজত লিখা আছে আচ্ছা সাইজো আছে ন এটো সব কি ধুনিয়াকে আপোনালোকে এটা ঘৰ বনাব পাৰিব সব আধুনিক ওয়েস্টার্ন ডিজাইনত তেওঁলোকে ঘৰবিলাক বনাব পাৰিব আপোনালোকে আজিকালি বহুত ওয়েস্টার্ন ডিজাইনত ঘৰবিলাক বনাব বিচাৰম সেম আধুনিক পদ্ধতি একদম ওয়েস্টার্ন ডিজাইনত এই ঘৰবিলাক ধুনিয়াকে বনাই দিব পাৰিব এটো আছে ঘৰ কি ধুনিয়া লাগিছে ডিজাইন আছে ন বাংলো টাইপৰ লাগিলে এনেকুৱা বাংলো টাইপৰ বনাই দিব পাৰিব ইন্টারনেটৰ পৰা দুজি ওলাই দিয়া যে সেম টু এনেকুৱা ঘৰ হ'ব লাগে আচ্ছা হৈ যাব কোনো অসুবিধা নাই আজি তাৰিখলৈকে যেহেতু তেওঁ 400+ বিল্ডিং ঘৰ তেওঁ বনাই প্ৰস্তুত কৰিছে অল অসম অল নৰ্থ ইষ্ট 19 কিমানৰ পৰা আপুনি কৰিছে 19 হাতেৰে এমনে কলম দি আঁকি দিব এনেকুৱা কৰি ৰুম আৰু ঘৰ বনাই লওক এনেকুৱা ঘৰ নহয় আচ্ছা ঘৰটো বনোৱাৰ আগত আপোনাৰ এটা পিকচাৰত পুৰা অলৰেডি ঘৰখন হৈ যাব লাগে নমস্কাৰ আজি আপোনালোকে একদম ব্যতিক্ৰমী ভিডিও এটা লৈছো কাৰণ সকলোৱে মন যায় যে এটা ঘৰ বনাবলৈ ধুনিয়াকৈ একদম আসাম টাইপৰ হওক বা বিল্ডিং ঘৰ এটা হওক বনাবলৈ মন যায় কিন্তু সকলো কনফিউজনত থাকে যে বহুত টকা খৰচা হ'ব মোৰ লাখ লাখ টকা খৰচা হ'ব নেকি কিন্তু আপোনালোকক মই আজি এনেকুৱা জেগাত লৈছো য'ত আপোনালোকে এই দাদাজনৰ লগত যোগাযোগ কৰিলে একদম কম খৰচত একদম ভাল কোৱালিটি আসাম টাইপৰ বিল্ডিং ঘৰ এটা বনাব পাৰিব কমতকৈ কমত আৰু আপুনি যদি এখন গুগলৰ পৰা নিজাববীয়াকৈ ফটো এখন উলিয়াই দিয়ে সেম কন্ডিশনৰ একদম এখন ফটো উলিয়াই দিয়ক যে মোক এনেকুৱা এটা ঘৰ বনাই লাগে সেম কন্ডিশনৰ ঘৰ দাদা একদম বনাই আপোনাক হেণ্ড অভাৰ কৰি দিব মই আজি এনেকুৱা এখন জেগাত উপস্থিত হৈছো য'ত আপোনালোকে একদম বহু কমত আপোনালোকে যেটো খৰচ তাতকৈ বহু কম খৰচত একদম ধুনিয়া বিল্ডিং ঘৰ এটা বনাব পাৰিব নহলে এটা আসাম টাইপৰ ঘৰ বনাব পাৰিব আপোনালোকে গুগলৰ পৰা খালি এখন ফটো উলিয়াই দিয়ক যে মোক এনেকুৱা ধৰণৰ এটা ভিডিও মানে ঘৰ বনাই লাগে একদম সেম কন্ডিশনৰ হেইটো একদম ঘৰ এটা আপোনালোকক সাজি তুলি দিব পাৰিব মই এটা আপোনালোকক প্ৰথমে চিনাকি কৰি দিম যোনজন দাদাৰ ওচৰত মই আহিছো তাৰ পিছত আপোনালোকক ধুনিয়াকৈ ক'বলৈ চেষ্টা কৰিম যে কেনেকৈ আপোনালোকে কি কামখিনি কৰিব পাৰিব এতিয়া মোৰ লগত আছে দাদাজন যোনজন দাদাই একদম অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোকে একদম ধুনিয়াকৈ ঘৰবিলাক বনাই থাকে দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো আমাৰ ভিউৱাৰ্ছক এবাৰ জনাই দিয়কচোন নাম সাইফুল ইছলাম আৰু আপোনালোকৰ যি কাম কৰে আপোনালোকৰ কনষ্ট্ৰাকচনটোৰ নাম কি সাইফুল কনষ্ট্ৰাকচন গুগলত মাৰিলে বা ফেসবুকত মাৰিলেও পাই যাব গুগলত সাইফুল কনষ্ট্ৰাকচন মাৰিলে আচ্ছা মই কিমান দিনৰ পৰা কি কাম কৰি আইছো পুৰা ডিটেইল গুগলত গুটেখিনি পাই যাব আচ্ছা তে আপোনালোকে কিমান দিনৰ পৰা এই কামৰ লগত জড়িত হৈ আছে কনষ্ট্ৰাকচন কামৰ লগত জড়িত 1994 ৰ পৰা এতিয়ালৈকে কনষ্ট্ৰাকচন কাম কৰি আছো প্ৰায় 400+ বিল্ডিং বনাইছো আৰু 13খন মই দলং বনাইছো তে সব দাদাজনে একদম 400+ তেওঁলোকে বিল্ডিং ঘৰ তেওঁলোকে বনাই প্ৰস্তুত কৰিছে 400+ ঘৰ বনোৱা ইমান সহজ কথা নহয় তেওঁলোকে 400+ অসমৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ একদম 400+ বিল্ডিং তেওঁলোকে বনাই প্ৰস্তুত কৰিছে লগতে দলং কেইখন বনাইছে বুলি 13খন দলং বনাইছো 13খন দলং বনাই প্ৰস্তুত কৰি দিছে নাগালেণ্ড আৰু আসাম আৰু অৰুণাচল মিলাই অসম অৰুণাচল নাগালেণ্ডৰ ভিতৰত তেওঁলোকে সৰ্বমুঠ 13খনকৈ দলং তেওঁলোকে বনাই প্ৰস্তুত কৰি উলিয়াইছে আৰ্কিটেক্ট ইঞ্জিনিয়াৰ বা সিভিল ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰি ভাল এটা নকশা বনানো মিস্ত্ৰীৰ দ্বাৰা ঘৰখন ষ্টাৰ্ট কৰি নিদিব বিনা ড্ৰয়িং বনাই আচ্ছা ঘৰটো বনোৱাৰ আগত আপোনাৰ এটা পিকচাৰত পুৰা অলৰেডি ঘৰখন হৈ যাব লাগে আচ্ছা তাৰ পিছত হেতু চাই মিস্ত্ৰীয়ে কাম কৰিব তেতিয়া আপোনাৰ ড্ৰয়িং বনাই লোৱা কথা কৈছে আপুনি ফাৰ্স্ট খৰচ কম হ'ব আৰু কামৰ কোৱালিটি ভাল হ'ব ভাল মানুহৰ দ্বাৰা কামখিনি কৰাব আচ্ছা যিজনে ড্ৰয়িংখন বুজি পায় হয় আপোনালোকে ঘৰ এটা বনালে আজিকালি মিস্ত্ৰী এটা মাতি আনিলে পিছত মিস্ত্ৰী দুটামান যোগালী দুটামান লগাই ঘৰটো বনাই দিলে কিন্তু বস্তুটো হেনেকুৱা নহয় মিস্ত্ৰীয়ে হাতেৰে এমনে কলম দি আঁকি দিব এনেকুৱা কৰি ৰুম আৰু ঘৰ বনাই লওক এনেকুৱা ঘৰ নহয় আচ্ছা বেডৰুম কি সাইজৰ হলে ভাল হয় কোত কিচেন হ'ব লাগে কোত বাথৰুম হ'ব লাগে সিৰিখন কেনেকুৱা একুৰেট হ'ব লাগে এইখিনি বুজি পায় যেজন ঠিকাদাৰ আচ্ছা বা আপনি কোনো ভাল আৰ্কিটেক্ট দ্বাৰা যদি ডিজাইনখন বনাই লয় আৰু সেই ডিজাইনখন বুজি পোৱা ভাল এজন ঠিকাদাৰৰ দ্বাৰা যদি কামখন কৰা আপোনাৰ পইচা নিশ্চয় ৰেহাই হ'ব আৰু কামৰ কোৱালিটি ভাল হ'ব আচ্ছা আপুনি প্ৰথম ড্ৰয়িংখন বনাই লোৱাটো একদম জৰুৰী তেতিয়া আপুনি ঘৰটো প্ৰথমে গম পাব কেনেকুৱা কি হ'ব বা পিছল আপুনি প্ৰবলেমত নপৰে সেই কাৰণে কৈছে দাদাজনে ধুনিয়াকে যেহেতু তেওঁ বহু দিনৰ এক্সপেৰিয়েন্স 19 কিমানৰ পৰা আপুনি কৰিছে 1994 ৰ পৰা আচ্ছা এতিয়াও কামে কৰি 1994 ৰ পৰা এতিয়া 2025 চন চলি আছে এতিয়ালৈকে তেওঁ কাম কৰিছে আজি তাৰিখলৈকে যেহেতু তেওঁ 400+ বিল্ডিং ঘৰ তেওঁ বনাই প্ৰস্তুত কৰিছে অল অসম অল নৰ্থ ইষ্টত ইন্টাৰনেটৰ পৰা দুজি ওলাই দিয়া যে সেম টু এনেকুৱা ঘৰ হ'ব লাগে আচ্ছা
হৈ যাব, কোনো অসুবিধা নাই। আপোনাৰ তাত কেটলগো আছে নেকি? হয়, এইকেইটা হৈছে বনোৱা কেটলেগ। আচ্ছা, মানে কোনো মালিকে যদি ঘৰ বনাব বিচাৰে তেতিয়াহ'লে যদি মোৰ লগত যোগাযোগ কৰে, ঘৰৰ কেনেকুৱা ডিজাইন হ'ব সেই কিছু এটাতো মালিকৰ নলেজ থাকিব লাগে। আচ্ছা, তো সেই নলেজখন পাবৰ কাৰণে আমি ইয়াত মালিকৰ অকমান সুবিধা হৈ যায়। আচ্ছা, এনেকুৱা ডিজাইন হ'ব লাগে, এইখিনি আমি মানে মালিকে আমাক বুজাব পাৰিব যে এইটো ডিজাইনৰ বনাক। বিভিন্ন ধৰণৰ ডিজাইন আছে, আপোনালোকে একদম ডিজাইনে ভৰপূৰ। হয় হয়, এইবিলাক চাওক, আপোনালোকে অলপ ডিজাইন দুই এটা দেখাই দিয়ক। আপোনালোকে ডিজাইন চাওক, এইবিলাক চাওক, ডিজাইন বিলাক চাই লওক। আপোনালোকে এইবিলাক চাওক, ডিজাইন বিলাক চাওক। এইবিলাক এইটো এটা ডিজাইন, আৰু এইফালে আপোনালোকৰ ডিজাইন বহুত আছে তেওঁলোকৰ তাত। এইটো এটা ডিজাইন, এইটো এটা ডিজাইন আপোনালোকে দেখিব পাৰিছে। এইবিলাক চাওক, কি ধুনীয়া ধুনীয়া ডিজাইনৰ ঘৰ। এনেকুৱা ঘৰ সেম বনাই দিব পাৰিবনে? হয় হয় হয়, এইটো আমি বনোৱা ঘৰ হয়। আচ্ছা, এনেকে সেম বনাই দিব পাৰিব? এইটো আমি বনোৱা ঘৰ হয়। এইকেইটা আমাৰ তাত মানে এইবিলাক চাব পাৰিছে, এইবিলাক চব আপুনি বনোৱা ঘৰ হয়। এই ঘৰবিলাক যে দেখিছে, এই ঘৰবিলাক দাদা অলমোষ্ট বনাই থৈ আহিছে। থৈ আহিছে মানে কৰা ঘৰ এইকেইটা। এইবিলাক হেণ্ড অভাৰ কৰা ঘৰ। চাওক, আপোনালোকে চাব পাৰিছে, চব কি ধুনীয়া ধুনীয়া ঘৰ এইবিলাক দেখিছে। যেনেকুৱা ডিজাইন লাগে, যোনটো ডিজাইন লাগে আপোনালোকে ধুনীয়াকে ল'ব পাৰিব। আপোনালোকে খালি এবাৰ ক'লেই হ'ল যে মোক এনেকুৱা এটা ডিজাইন লাগে। লাগিলে এই কেটলগখিনি আপুনি আমাৰ যোনে বনাম বুলি ভাবে আপুনি দেখুৱাই দিব খালি। তেওঁলোকে ইয়াৰ পৰা এটা চিলেক্ট কৰিলে আপুনি বনাই দিব পাৰিব। ঘৰৰ ডিজাইন বাংলোৰ টাইপ, মানে কেনেকুৱা ডিজাইনৰ ঘৰ লাগে না। আচ্ছা, সব ডিজাইনৰ ঘৰৰ ডিজাইন আছে ইয়াত। আচ্ছা, এইবিলাক মানে সব ডিজাইন আছে ন? বাংলো টাইপৰ লাগিলে এনেকুৱা বাংলো টাইপৰ বনাই দিব পাৰিব। ইয়াৰ পিছত সিম্পল ডিজাইন যদি কোনবাৰ লাগে, সিম্পল ডিজাইনৰো আছে। আচ্ছা, তো আৰু কালাৰিং এইটো সিম্পল ডিজাইনৰ। আচ্ছা, এইবিলাক কেটলগ। হয় হয় হয়, ঘৰৰ ৰুমৰ সাইজ কি হ'ব লাগে, তো সব ধৰণৰ মানে কেটলগো আছে। হয়, আৰু পুৰণা ঘৰৰ ড্ৰয়িঙো আছে। হয়, তো মালিকক বুজাই মানে আমি সহযোগ কৰিব পাৰিম যে কেনেকুৱা মালিকে ভাবি আছে। কোনোবা মালিকে ঘৰ বনালে মালিকৰো সুবিধা হৈ যায় যে পুৰণা ঘৰৰ ডিজাইন কিছু চালে মালিকে অলপমান আইডিয়া পোৱা যায় এইখিনি। আৰু চাওক আপোনালোকে দাদা, এতিয়া মই বৰ্তমান যিটো ঘৰত আছো, 3 মহলীয়া এটা অট্টালিকা, এইটো আপোনাৰ নেকি? এইটো মোৰ নিজৰে ঘৰ। চাওক দাদা, নিজে একদম 3 মহলীয়া এটা অট্টালিকা, বিশাল অট্টালিকা নিজেও সাজিছে। এনেধৰণে একদম ধুনীয়া, একদম আপোনালোকৰ মন পচন্দৰ এটা ঘৰ আপোনালোকৰ ঘৰত গৈ বনাই থৈ আহিব পাৰিব। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন কৰিলে আপুনি বনাব পাৰিব নহয়? হয় হয়, মানে যিকোনো জায়গাত হওক, মানে আমাৰ ঘৰ বনোৱা কামে এইটো কোনো অসুবিধা নাই। আমাৰ কামের প্রয়োজন। তো কোনো মালিকে যদি আপনার ভিডিও চাই যদি মোক ফোন করে, তো মানে বনাব পাৰিম। বা দুজি ভাবে যে হেন্তৰ কোনো মিস্ত্রি ঠিকাদার দ্বারা বনাব, কোনো দুজি পরামর্শ কৰিব বিচাৰে, তেতিয়াও কোনো অসুবিধা নাই। এইকেইটা মই বনোৱা ঘৰ, যেনেকুৱা ডিজাইন এই ঘৰকেইটাত যে দেখিছে, এই ঘৰকেইটা দাদা একদম বনোৱা ঘৰ হয়। আপোনালোকে এনেকুৱা লাগে, আপোনালোকৰ নিজৰ পৰা যদি ডিজাইন গুগলৰ পৰা এখন ফটো লৈ সেইখনটো বনাই দিব পাৰিব। দাদা তাত নিজৰ তাত হাজাৰটা ডিজাইন আছে, যেনেকুৱা ডিজাইন বিচাৰে হৈ যাব, কোনো একদম ডিজাইন বনাই দিব পাৰিব। আৰু এইবিলাক চব কি ধুনীয়া ধুনীয়া ঘৰবিলাক দাদাই বনাই হেণ্ড অভাৰ কৰিছে। এইবিলাক দেখাই দিব, যত্ন কৰিছে। এইবিলাক চব এইটো এটা ঘৰ, এইটো এটা ঘৰ, এয়া চব আপুনি বনোৱা ন? এইবিলাক চব দাদাহঁতে একদম বনোৱা। এইবিলাক চব কি ধুনীয়া এটা ঘৰ, একদম চক আধুনিক ৱেষ্টাৰ্ণ ডিজাইনত তেওঁলোকে ঘৰবিলাক বনাব পাৰিব। আপোনালোকে আজিকালি বহুতে ৱেষ্টাৰ্ণ ডিজাইনত ঘৰবিলাক বনাব বিচাৰে, কিন্তু দাদা একদম ছেম আধুনিক পদ্ধতিৰে একদম ৱেষ্টাৰ্ণ ডিজাইনত এই ঘৰবিলাক ধুনীয়াকৈ বনাই দিব পাৰিব। এইটো আপুনি নিজে বনাইছে ন? 40/36। আচ্ছা, সাইজত লিখা আছে। আচ্ছা, সাইজো আছে ন? এইটো চব কি ধুনীয়াকৈ আপোনালোকে এটা ঘৰ বনাব পাৰিব। অসমত বহুতো ঠিকাদাৰ আছে, কিন্তু অসমৰ বিভিন্ন প্ৰান্ততে ঠিকাদাৰ আছে, কিন্তু মই দাদাৰ ওচৰত অহা ব্যতিক্ৰম এটাই যে দাদা 1994 পৰা এই কামৰ লগত জড়িত হৈ আছে, আৰু লগতে আপোনালোকৰ পইচা অলপ ৰেহাই কৰি দাদা একদম ধুনীয়াকৈ বনাই দিব পাৰিব। কাৰণ চাওক, বহুতে ভাবে যে মই ঘৰটো বনাওঁ, কিবা পইচা যদি ৰেহাই হয় মালিকে সেইটো চবেই বিচাৰে। সেইটো আপুনি কিবা এটা কেনেকৈ চিষ্টেমত অলপ কমাব পাৰিব আপোনাৰ মতে? মানে ঘৰখন মই মানে বেয়া আন্দাজি কোনো পইচা লোকচান হ'ব নিদিওঁ। আচ্ছা, ঘৰৰ কোৱালিটি যাতে, কামৰ কোৱালিটি যাতে ভাল হয়, আৰু পইচা ৰেহাই হোৱাটো মানে কোনো বস্তু আমি লোকচান নকৰোঁ। আৰু ঘৰৰ যিমানখিনি প্ৰয়োজন ইমানখিনিয়ে মালিকক বনাবৰ কাৰণে পৰামৰ্শ দিওঁ। তো পইচা অলৰেডি এটি লোকচানৰ পৰা যেতিয়া বাচি যায়, তো পইচা এইখিনি পইচা আমি মালিকক ৰেহাই কৰোঁ। তো বহুত মানুহ আছে য'ত যিমান প্ৰয়োজন তাৰচে বেছি খৰচা হৈ যায়। আচ্ছা, সেইখিনি আমি কৰিব নিদিওঁ। আৰু আমাৰ কামৰ 100% শুদ্ধ কাম হয়, কামৰ কোৱালিটি ডাইৰেক্ট গ্যাৰান্টি সহকাৰে আপুনি কাম কৰে। নিশ্চয়, দাদাহঁতে যেতিয়া কাম কৰে নহয়, ডাইৰেক্ট গ্যাৰান্টি সহকাৰে কাম কৰে। কাৰণ দাদাই 400+ বিল্ডিং বনোৱা মুখৰ কথা নহয়, আৰু 13খনকৈ দলং বনাই হেণ্ড অভাৰ কৰা। 28-29 বছৰ হৈছে মই কাম কৰা। 28-29 বছৰৰ পৰা আপুনি কনষ্ট্ৰাকচন কাম কৰি আছে, লগত জড়িত। ঘৰটো অলপ ভিতৰৰ পৰা দেখাবলৈ যতন কৰি অলপ ভিতৰত সোমাই আহে, যিহেতু দাদা বেলেগৰ বহুতো কাম কৰি থাকে, যিহেতু বহুত বিল্ডিং ঘৰ বনাই থাকে। এটা অট্টালিকা দাদাই যিহেতু নিজে সাজিছে, একদম ওপৰ মহলত কৰি আছিলো, একদম ওপৰত যেনেকুৱা ডিজাইন
হৈ যাব বনাই দিব পাৰিব ঘৰ ডিজাইনৰ মিস্ত্ৰী আছে কোনো নিজা ঘৰটো একদম 3 মহলীয়া এটা বিশাল অট্টালিকা তেওঁ নিজে যেহেতু সাজিছে আৰু আপোনালোকে যদি ভাবে যে আপোনালোকৰ একদম সেম কন্ডিশন বা বেলেগ এটা ডিজাইন বা যেনেকুৱা ডিজাইন লাগে এই কামখিনি মানে পুৰা কৰি আছে ন ঘৰ হয় ইমানখিনি ভিতৰৰ ধৰক প্ৰায় তলৰ কামখিনি ক্লিয়াৰ হৈ গৈছে আচ্ছা ওপৰত লাহে কৰি আছো আচ্ছা তে আমাৰ ভিউয়াৰ্সে যেতিয়া আপোনাক এতিয়া ফোন কৰিব আপোনাৰ নম্বৰ স্ক্ৰিনত দিয়া থাকিব হয় দি দিব পাৰিব কোনো অসুবিধা নাই তেওঁলোকে ফোন কৰি ক'ব যে শিৱসাগৰৰ পৰা ফোন আহিব পাৰে বা যোৰহাটৰ পৰা আহিব পাৰে বা লোৱাৰটাৰ পৰা আহিব পাৰে বা আমাৰ নগাঁৱৰ পৰা আহিব পাৰে আপুনি ডাইৰেক্ট ঘৰত গৈ একদম সেম ধুনীয়া কন্ডিশনৰ ঘৰ এটা বনাই দিব পাৰিব পইচা অলপ ৰেহাই কৰি বনাই দিব নিশ্চয় আপোনাৰ ভিডিঅ' ধৰাই দি কোনোবা ফোন কৰে হয় তো নিশ্চয় মানে কিছুতো আমি ডিসকাউন্ট দিম আৰু 100% কাম হ'ব কোনো তুলনাই নাই মোৰ কামৰ কামৰ ফিনিশিং আৰু কোৱালিটি ভাল লাস্টিং হ'ব বেছি আচ্ছা সব সবচেয়ে ডাঙৰ কথা হয় যে ঘৰটোৰ বেছি দিন লাস্টিং হ'ব লাগে কোৱালিটি ভাল হ'ব লাগে সবচেয়ে ইম্পৰ্টেন্ট হৈছে এইটো এটা মালিকৰ বহুত কষ্টৰ পইচা জমা পইচা দি এটা সপোনৰ ঘৰ এটা বনাব হয় কিন্তু ভাল মানুহ পোৱা নাই কামৰ কোৱালিটি বেয়া হৈ যায় তো ডিজাইন বেয়া হৈ যায় সেইখিনি গাইড কৰাৰ কাৰণে হয় ভাল এজন নলেজ জানকাৰী থকা ভাল মানুহৰ দ্বাৰা যদি কামখিনি কৰায় তেতিয়া নিশ্চয় কামৰ কোৱালিটিও ভাল হ'ব মালিকৰ পইচাও ৰেহাই হ'ব তে আপুনি ধুনীয়া কথা এটা কৈছে চাওক আপোনালোকে গপকে এটা কাম কৰাই নিদিব বা আপোনাৰ যেহেতু আপোনাৰ পইচাখিনি বহুতে হাসুদিয়া পইচা থাকে বহুতে ঘৰ এটা বনাম বুলি সপোন এটা ধৰি পইচাখিনি থৈ দিয়ে সেইখিনি পইচা আপুনি জুপ জাপকে খৰচ নকৰিব এজন জনা শুনা মানুহৰ লগত আপোনালোকে যোগাযোগ কৰক দাদা যেহেতু 28 বছৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা এই কামৰ লগত জড়িত হৈছে কোনো চিন্তা নাই দাদাৰ লগত ইঞ্জিনিয়াৰো থাকে হয় ইঞ্জিনিয়াৰ আছে ইঞ্জিনিয়াৰ আৰ্কিটেক্ট সব পায় সব লগত দাদাহঁতে ইঞ্জিনিয়াৰ আৰ্কিটেক্ট লগত এই কামখিনি যেহেতু কৰে আপোনালোকে একদম কোনো নিশ্চিন্ত মানে থাকক ঘৰটো আপোনাৰ বনোৱাৰ পিছত কি হ'ব তাৰ আগতে আপোনালোকক দাদাই এক্সাক্ট আপোনালোকক বনাই দেখুৱাই দিব যে কেটলেক বা হওক বা 3Dত হওক আপোনালোকক বনাই দেখুৱাই দিব যে ঘৰটো বনোৱাৰ পিছত কেনেকুৱা এটা ঘৰ হ'ব সেই কাৰণে কৈছো একদম নিশ্চিন্ত মানে একদম দাদাৰ লগত যোগাযোগ কৰিব পাৰে স্ক্ৰিনত যেহেতু নাম্বাৰ ওলাই আছে তেওঁ স্ক্ৰিনত ওলাই থকা নাম্বাৰ যোগাযোগ কৰিলে একদম দাদাই গৈ ধুনীয়াকৈ বনাই দিব পাৰিব ইয়াত আপোনাক এটা কথা আমি ক'ব বিচাৰিছো মানে দুজি আপোনাৰ ভিউছে চাই পেলাই দুজি পৰামৰ্শ বা কামৰ বিষয়ে জানকাৰী ল'ব বিচাৰে হয় কিছু কাম আমি এনেকুৱাও কোনোবা মালিকৰ দুজি ফুল কন্ট্যাক্ট মেটেৰিয়েল হ কৰে একদম ফিনিশিং লেকে এনেকুৱাও দুজি ঠিকা দিব বিচাৰে আমি এনেকুৱাও কাম কৰো আচ্ছা আৰু দুজি কোনোবা কয় যে মেটেৰিয়েল সম্পূৰ্ণ মালিকে দিব আমি খালি বনোৱা মেকিং চাৰ্জ এটো তেনেকুৱাও আমি কাম কৰি আছো কোনো অসুবিধা নাই মালিকৰ যেনেকুৱা মালিকৰ সুবিধা হয় মেটেৰিয়েল দি পেলাই ফুল ফিনিশিং কৰি দিয়ালৈকে আমি কাম কৰি দিও ওকে আৰু খালি বনাই দিয়া মেকিং চাৰ্জ মালিকে মেটেৰিয়েল দিব আমি খালি বনোৱা মেকিং চাৰ্জ তেনেকুৱাও আমি কাম কৰো চাওক দাদা আৰু এটা কথা কৈছে যে আপোনালোকে ঠিকাটো দি বনাব পাৰিব আৰু লগতে যদি আপুনি ভাবে যে গোটেই বস্তুখিনি তেওঁলোকে দিয়ক সিমেন্ট ইটা বালি ৰড গোটেইখিনি তেওঁলোকে যোগান ফুল ফিনিশিং এইবিলাক টাইলছ থকা মাৰ্বল কালাৰ লগে ফিনিশিং যদি দিয়াব বিচাৰে সেই কালাৰ কৰি দিয়ালৈকে দাদাহঁতে ডাইৰেক্ট দায়িত্ব ল'ব পাৰিব আপোনালোকে একো কৰিব নালাগে ডাইৰেক্ট ঘৰ বনাই একদম টাইলছ লগাই একদম কালাৰ চালাৰ কৰি আপোনালোকক ডাইৰেক্ট ফিনিশিং কৰি চাবিটো হেণ্ড অভাৰ কৰি দিব এনেকুৱা চিষ্টেমতো দাদাহঁতে কাম কৰি আছে তেনেকুৱা কামো আপুনি অলৰেডি কৰি আছে তে চাওক আমাৰ অসমত বহুত ঠিকাদাৰ আছে কিন্তু আপোনালোকে এজন যেহেতু বহুত দিনৰ পৰা আগৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা তেওঁলোকে ইঞ্জিনিয়াৰ আৰ্কিটেক্ট লৈ কাম কৰে এওঁৰ লগত আপোনালোকে যোগাযোগ কৰক যেহেতু 1994 পৰা তেওঁলোকে আজি 2025 লৈকে এই কামৰ লগত জড়িত হৈ থকা মানে তেওঁ বহুত এটা এক্সপেৰিয়েন্সৰ ফালৰ পৰা এই কাম কৰি আছে আৰু 400 প্লাস তেওঁলোকে যেহেতু বিল্ডিং ঘৰ বনাইছে সেইকাৰণে আপোনালোকক কৈছো নিশ্চিন্ত মানে একদম নিশ্চিন্ত মানে আপোনাক এই লগত যোগাযোগ কৰক যেনেকুৱা ঘৰ লাগে খালি আসাম টাইপৰ ঘৰ হওক বা বিল্ডিং ঘৰ যেনেকুৱা ঘৰ লাগে বিচাৰে মন পছন্দৰ ঘৰটো বনাব পাৰিব তে লাষ্ট আমাৰ ভিউয়াৰ্ছৰ কাৰণে আপুনি কি ক'ব চাই যদি মোক ফোন কৰে যেনেকুৱা ঘৰৰ ডিজাইন বিচাৰে যেনেকুৱা লাগে যিটো বিচাৰে আৰু বনাব বিচাৰে সব কোৱালিটিৰ মই নলেজ আইডিয়া দি সহযোগ কৰি দিব পাৰিম কোনো অসুবিধা নাই আৰু কামৰ কোৱালিটি ভাল হ'ব পইচা আমি ৰেহাই কৰি পইচা ৰেহাই মেইন বস্তু হেতু পইচা ৰেহাই কৰি বনাই দিব পাৰিম কৰি দিম তে আজি ভিডিওটো অলমোস্ট গুটেখিনি দেখুৱা হৈছে মানে ওপৰটো দেখালো যেহেতু তলটো দেখালো আপোনাৰ ঘৰটো অলপ দেখাই দিবলো হয় হয় ঠিক আছে তে আজি এতিয়া আমাৰ ভিডিওটো দিয়াৰ পিছত আপোনালৈ যেতিয়া ফোন আহিব আপুনি ধুনীয়াকৈ কথা পাতি ল'ব ঠিক আছে কথা পাতি লৈ আপোনালোকে কেনেকৈ কি বনায় জোখ মাখ লৈ আপোনালোকে ঘৰত গৈ তেওঁলোকৰ বনাই দি থৈ আহিব পাৰিব ঠিক আছে তে আজি ভিডিওটো ইমানেই আছিল আপোনালোকে যদি ভাল পায় তেনেহলে দাদাৰ লগত যোগাযোগ কৰক যোগাযোগ কৰি একদম নিশ্চিন্ত মানে কোনো চিন্তা নোহোৱাকৈ গ্যাৰান্টি সহকাৰে যেহেতু দাদাহঁতে এই কাম কৰে আপুনি গ্যাৰান্টি সহকাৰে দাদাই আপোনাক ঘৰটো বনাই দি থৈ পাৰিব আপুনি একদম নিশ্চিন্ত মানে এটা সুন্দৰ ঘৰ বনাই লওক তে আজি ভিডিওটো ইমানেই আছিল ধন্যবাদ